পরিচয়টুকু দেখছেন। নমস্কাৰ মোৰ নাম আনা হুছেইন মোৰ ঘৰ হাৰকাটা কোনখন বিদ্যালয়ত পঢ়িছিল? মই চালগছা এইচ স্কুলত পঢ়িছোঁ। ইয়াৰ পৰাই মেট্ৰিক দিছিল। মেট্ৰিকত ভাল কৰিছে। কৰিছোঁ। কিমান নম্বৰ পাইছিলে? 308 নম্বৰ। 308। কি কি সাবজেক্ট আছে? ছাবজেক্ট MIL মেথ, তাৰপিছত সায়েন্স, ছ'চিয়েল সায়েন্স, তাৰপিছত প্ৰাইভেট চিকিউৰিটি এইবিলাকে। ইংলিছত কিমান নম্বৰ পাইছিলে? ইংলিছত পাইছোঁ 46, মেথছত 71, সায়েন্সত 43। ভাবিছোঁ য'ত মানে অলপ পঢ়া শুনাৰ কি আগবাঢ়ে তাতে আৰু ল'ম। ভৱিষ্যত কি হোৱাৰ আশা আছে? ভৱিষ্যত আশা আছে যে মই এদিন ভাল এজন শিক্ষক হ'ম। মোৰ নাম নতুনতা খাতুন। ঘৰ ক'ত? শ্ৰীগ্ৰাম পাৰ্ট 5। শ্ৰীগ্ৰাম পাৰ্ট 5। কোনখন বিদ্যালয়ত পঢ়িছিলা? চালকচা হাই ছেকেণ্ডাৰী স্কুলত। ইয়াৰ পৰাই মেট্ৰিক দিছিলা। অৱনীত হৈছে। কোন বিষয়ত কিমান নম্বৰ পাইছিলে? মই এছামিছত পাইছোঁ 56 আৰু ইংলিছত পাইছোঁ 41, 45 আৰু মেথছত পাইছোঁ 45 আৰু জেনাৰেল সায়েন্সত পাইছোঁ 41, ইলেক্ট্ৰিক ছাবজেক্টত এৰাবিক নিছোঁ তাত পাইছোঁ 44। টোটাল মাৰ্ক কিমান? 291। ছেকেণ্ড ডিভিজন। এতিয়া ভৱিষ্যত কি হোৱাৰ আশা আছে? মোৰ ভৱিষ্যতত মই পঢ়া শুনা কৰি মোৰ ডাক্তৰ হোৱা আশা আছে। ঠিক আছে, তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। নমস্কাৰ, মোৰ নাম ৰফিকা ইয়াসমিন। মই চালকচা হাই ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী। তোমাৰ ঘৰ ক'ত? শালবাৰী। তোমাৰ বিদ্যালয়ৰ নামটো কি ক'লা? চালকচা হাই ছেকেণ্ডাৰী স্কুল। এইবুলি পৰীক্ষাত কিমান মাৰ্ক পাইছিলে? 363 লেটাৰ মাৰ্ক আছে নেকি? আছে। কোনটো ছাবজেক্টত আছে? ট্ৰুজিম এণ্ড হস্পিটেলিটি। তুমি ইমান ভাল ৰিজাল্ট কৰাৰ ক্ষেত্ৰত তোমাৰ কাৰ মানে অৱদানত তুমি ইমানখিনি কৰিব পাৰিলা? মোৰ মা দেউতা আছে, লগতে মোৰ শিক্ষকো মোক সহায় কৰিছিল। টিউশ্যন লৈছিলে? টিউশ্যন লোৱা নাই। কিমান ঘণ্টাকে ঘৰত কিতাপ পঢ়িছিলা? 6 ঘণ্টা। মানে টিউশ্যন নলোৱাকৈ ইমান মানে ভাল ৰিজাল্ট কৰিব পাৰিছা। আৰু তোমাৰ লেটাৰ মাৰ্ক আছে নেকি কোনোবা ছাবজেক্টত? আছে। কোনটো ছাবজেক্টত? ট্ৰুজিম এণ্ড হস্পিটেলিটি। চাওক, যোৱা বছৰত আমাৰ 27% মাত্ৰ ষ্টুডেণ্টে পাছ কৰিব পাৰিছিলে, কিন্তু এইবেলি আমাৰ উত্তীৰ্ণৰ হাৰ 68.3%। এইটো কাৰণটো এইটো যে ইয়াৰ কেইবাবছৰমান আগৰ পৰা আমি বহুত মানে শিক্ষকৰ অসুবিধাত ভুগিছিলোঁ। শিক্ষক নাছিলে, কিন্তু যোৱা 2 বছৰ ধৰি আমি যথেষ্ট সংখ্যক শিক্ষক পাইছোঁ আৰু প্ৰত্যেকটো ক্লাছে ভালকৈ হৈ আছে। সেইটো কাৰণতে আমাৰ ৰিজাল্টটো ইম্প্ৰুভ কৰিবলৈ পাৰিছে আৰু ছাত্ৰ ছাত্ৰীও ইয়াতে যথেষ্ট চেষ্টা তথা গাইডলাইনৰ অৰিহণা আমি স্বীকাৰ কৰিব লাগিব। এইবেলি আমাৰ 265 ষ্টুডেণ্টে এপিয়াৰ হৈছিলে আৰু ইয়াৰে উত্তীৰ্ণ হৈছে 181 আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 14 জন, দ্বিতীয় বিভাগত 116 আৰু থাৰ্ড ডিভিজন পাইছে 51 আৰু ইয়াৰে এজনে ষ্টাৰ মাৰ্ক পাইছে। ছাত্ৰ ছাত্ৰীক মই এইখিনি আপোনালোকৰ মাধ্যম দি জনাব বিচাৰিছোঁ যে তেওঁলোকে পঢ়া শুনাৰ লগতে ভাল নাগৰিক হৈ উঠক। ভাল নাগৰিক হ'বৰ কাৰণে যিবিলাক গুণ লাগে সেইবিলাক আয়ত্ব কৰিবলৈ চেষ্টা কৰক। পঢ়া শুনাটো থাকিবই আৰু নিজৰ যিটো কৰ্তব্য কিছু ঘৰুৱা কামত যাতে শিকি লয়, লগতে নিজৰ জীৱন আৰু জীৱিকাৰ কাৰণে এইখিনি মই ক'ব বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।